সংগ্ৰামী সেনা অসমে আজি শিৱসাগৰ জিলা আয়ুক্ত কাৰ্যালয়সমূহৰ সন্মুখত আমি অৱস্থান ধৰ্মঘট কাৰ্যসূচী হাতত লৈছো আৰু এই অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ জৰিয়তে যে ঐতিহাসিক যমুনা মৰিবিল আৰু উপসিজানক যাতে অতি শীঘ্ৰে বেদখলমুক্ত কৰে চৰকাৰ আৰু জিলা প্ৰশাসনলৈ আমি দাবী উত্থাপন কৰিছো আজি এই অৱস্থান ধৰ্মঘটস্থলীৰ পৰা। আজি আপোনালোকে দেখিছে যে ঐতিহাসিক যমুনাখন আজি এটা ডাষ্টবিনলৈ পৰ্যবেক্ষিত হৈছে। ঐতিহাসিক যমুনাখন মাত্ৰ জাবৰৰ দম আৰু ঐতিহাসিক আৰু তাতোতকৈ ডাঙৰ কথাটো হ'ল কি ঐতিহাসিক যমুনাখনত আজি এচাম অসাধু ব্যক্তিয়ে যমুনাখনৰ মাজত ঘৰ বনাইছে আৰু তাৰ উপৰিও সেই ঐতিহাসিক যমুনাখনত বোলে চৰকাৰে পট্টা দিছে। অতি শীঘ্ৰে এই পট্টা কেঞ্চেলেশ্যন কৰি সেই ঘৰকেইটা ভাঙি পেলাবৰ কাৰণে আমি দাবী উত্থাপন কৰিছো। তাৰ লগে লগে ঐতিহাসিক যি মৰিবিল আজি কৃত্ৰিম বানৰ শিৱসাগৰ নগৰখনৰ কৃত্ৰিম বানৰ সুৰক্ষা ৰক্ষা কবচ এই মৰিবিলখন কিন্তু এচাম অসাধু ব্যক্তিয়ে সংকুচিত কৰি আনিছে। অতি শীঘ্ৰে এই মৰিবিলখন বেদখলমুক্ত কৰি খনন কৰি যাতে অধিক পানী বহন ক্ষমতা কৰি তুলিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছো। তাৰ লগে লগে যে ঐতিহাসিক যি ৰংঘৰ সেই ৰংঘৰৰ ছাইডেদি যি বৈ গৈছে ৰূপহীজান সেই ৰূপহীজান খনন কৰি অতি শীঘ্ৰে বেদখলমুক্ত কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছো। আপোনালোক সকলোৱে দেখিছে যে আজি ৰংঘৰত মাত্ৰ এজাক বৰষুণতে যে পানীৰে উপচি পৰে, পৰ্যটকসকল আহে ৰাস্তাৰ পৰা ঘূৰি যাবলগীয়া অৱস্থা হয়। তাতকে শিৱসাগৰবাসীৰ বাবে লজ্জাৰ কথা থাকিব নোৱাৰে। আমি বাৰম্বাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান কৰিছো, আমি বাৰম্বাৰ শিৱসাগৰ জিলা প্ৰশাসনক আহ্বান কৰিছো যে অতি শীঘ্ৰে যমুনা মৰিবিল আৰু ৰূপহীজানক বেদখলমুক্ত কৰক। আৰু আমি 15টা দিন আমি সময়সীমা বান্ধি দিছো। এই 15 দিনৰ ভিতৰত যদি চৰকাৰে কোনো পদক্ষেপ গ্ৰহণ নকৰে বা জিলা প্ৰশাসনে যদি কোনো পদক্ষেপ গ্ৰহণ নকৰে তেতিয়াহ'লে আমি গণতান্ত্ৰিকভাৱে তীব্ৰ প্ৰতিবাদ কৰিবলৈ কিন্তু আমি বাধ্য হ'ম। আৰু তাৰ লগে লগে আমি শিৱসাগৰ স্তব্ধ কৰি দিয়াৰ দৰে পৰিৱেশ কৰিবলৈ আমি কিন্তু বাধ্য হ'ম। আৰু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি প্ৰশ্ন কৰিব বিচাৰিছো যে আপুনি গোৱালপাৰা ধুবুৰী যেনেকৈ উৰিয়াম ঘাটত উচ্ছেদ কৰিছে, এই শিৱসাগৰত আপোনাৰ উচ্ছেদ কৰিবলৈ আপোনাৰ সদসাহস হ'বনে? আমি আপোনাৰ সাহসক লৈ প্ৰশ্ন কৰিছো আৰু অতি শীঘ্ৰে যাতে আপুনি এই আমাৰ যি ঐতিহাসিক সম্পদসমূহ বচোৱাৰ স্বাৰ্থত শিৱসাগৰত যাতে উচ্ছেদ অভিযান আপুনি চলায় তাকে আমি আজি এই অৱস্থানস্থলীৰ পৰা আমি দাবী উত্থাপন কৰিছো।